হে ৰাইজ ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। কি খবৰ সকলোৰে ভালনে? মোৰতো বাৰু ভালেই। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ অকণমানি চাই আমাৰ পোৱালিৰ বাৰ্থডে। চাওকচোন, চাওঁতে চাওঁতে ছোৱালীজনী 3 বছৰ হৈয়ে গ'ল। সেইদিনাখন জন্ম হৈছিলেহে। তো মোৰ ফালৰ পৰা আমাৰ পোৱালিলৈ ঢেৰ বহুত মৰম। হেপী বাৰ্থডে মোৰ কলিজা। থেংক ইউ বৌ আৰু কেকা, ইমান মৰমৰ ইমান ধুনীয়া এটা উপহাৰ আমাৰ জীৱনলৈ অনাৰ কাৰণে। সকলোৱে ঘৰখনৰ লাডলা, তাই নহ'লে একোৱে নহ'ব চাগে। যিমান দুখত থাকো, যি কৰো, তাইক যদি এবাৰ দেখি যাওঁ, তাইৰ হাঁহিটোৱে চব কাফি আমাৰ কাৰণে। দেখিছে নহয়, ইমান অকণমানি আহিছিলেহে, আজি 3 বছৰ হৈয়ে গ'ল। তাই অকণমানকে ভিডিঅ' ক্লিপ কৰি থৈছো এইখিনি চাওকচোন। পিছলে ডাঙৰ হ'লে তাই যাতে চাব পাৰে, মেমৰি হিচাপে থাকিব। ডাঙৰকে একো চেলিব্ৰেশ্যন নাই কৰা। আগতো তাইৰ বাৰ্থডে এনেকে চেলিব্ৰেশ্যন কৰাই নাই বাৰু। যোৱা বছৰো ৰোজা পৰিলে, এইবছৰো ৰোজা। পোৱালি বাৰ্থডে পাতিব পৰা হোৱা নাই আৰু আমি ইমানকে পাতিম বুলি ভবাও নাই। অকণমান পৰিয়ালৰ লগতে উলিয়াই ফূৰ্তি কৰাবলৈ নিছিলোঁ তাইক। চাওকচোন, আহিবলৈ মন নাই, থুনথুনাই আছে। দাদীয়েকৰ লগত বেলুন লৈ কাজিয়া, আহিব লাগে। পিছে ৰোজা মাহ, যিহেতু 1 তাৰিখ কথা আছে, তো সোনকালে গুচি আহিলোঁ। তো সকলোৱে দোৱা কৰিব আমাৰ পোৱালি দুগু মাইনা যাতে ভাল মানুহ হওক। তো আজিলে বাই, ইয়াতে আকৌ এটা পুনৰ ভিডিঅ'লৈ লগ পাম। বাই।